দেৰগাঁও ৰেডিঅ' অগ্ৰণী সমৰ্কণৰ শিক্ষানুষ্ঠান দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্টছ একাডেমীৰ উদ্যোগত দেৰগাঁও নগৰস্থিত কল্যাণ বিবাহ ভৱন প্ৰাংগণত SSKF আছামৰ কৰাটে বেল্ট গ্ৰেডিং পাৰদৰ্শিতা নিৰ্ণায়ক শিবিৰ সম্পন্ন। SSKF আছামৰ আৰু দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্টৰ মুখ্য প্ৰশিক্ষক ৰঞ্জিত ৰিংকু বৰাই আঁত ধৰা অনুষ্ঠানৰ কাৰ্যসূচীত বিশিষ্ট সমাজসেৱক সাহিত্যিক চলচ্চিত্ৰ নিৰ্মাতা ক্ৰীড়া অনুৰাগী নুৰুল চুলতান আনুষ্ঠানিকভাৱে প্ৰশিক্ষাৰ্থীক উদ্দেশ্যি গঠনমূলক শুভেচ্ছা বাৰ্তাই শুভাৰম্ভ কৰা শিবিৰৰ মুখ্য পৰীক্ষক ৰূপে থাকে SSKF আছাম আৰু দেৰগাঁও SSMA একাডেমীৰ মুখ্য কাৰিকৰী নিৰ্দেশক জ্যেষ্ঠ সমৰকলাবিদ ফিউৰি বৰুৱা লগতে পৰ্যবেক্ষক ৰূপে সদৌ অসম কাৰাটে সন্থাৰ সহ সম্পাদক তথা গোলাঘাট জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক চেনচাই মৃণাল জ্যোতি নাথ। এই পাৰদৰ্শিতা শিবিৰত দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ ৩৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি কাৰাটেৰ সকলো দিশ সামৰি কাটা কমিটিৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি যোগ্যতা অনুসৰি ৰঙীন বেল্ট এগৰাকী প্ৰশিক্ষাৰ্থীক ব্লেক বেল্ট সহ SSKFIৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চাৰ্টিফিকেট প্ৰদান কৰাৰ লগতে আংফিউ গগৈ প্ৰিয়াংশী দত্তই শ্ৰেষ্ঠ পৰীক্ষাৰ্থীৰূপে বিশেষ বঁটা লাভ কৰে। উক্ত অনুষ্ঠানৰ কাৰ্যসূচীত দেৰগাঁও সমজিলা ক্ৰীড়া সন্থাৰ সম্পাদক অজয় বৰা, বিশিষ্ট বক্সিং প্ৰশিক্ষক দিগন্ত নাথকে প্ৰমুখ্য কৰি যুৱ প্ৰবন্ধকাৰ কবি সাহিত্যিক অমৰ বৰুৱা, একাডেমীৰ উপদেষ্টা যুৱ ক্ৰীড়া সংগঠক পুৰুষোত্তম বসুমতাৰী, গাঁও প্ৰধান দীপেন বৰা, বাসন্তী নাথ, বিশিষ্ট ব্যৱসায় সমাজকৰ্মী ৰজত শৰ্মা সহিতে কেইবাগৰাকীও ক্ৰীড়া অনুৰাগী অভিভাৱক অভিভাৱিকাৰ উপস্থিতিৰে কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আপোনাৰ দেৰগাঁও ষ্টাৰ স্পৰ্টছ কাৰাটে একাডেমীৰ আণ্ডাৰত ৰঞ্জিত ৰিংকুৰ আণ্ডাৰত আজি আপোনাৰ দেৰগাঁও কৈলাশ বিবাহ ভৱনত অনুষ্ঠিত হয় গ্ৰেডিং এক্সাম আৰু যথেষ্ট ক্ৰীড়া সুলভ দেখিবলৈ পোৱা গ'ল পৰিৱেশ। আৰু মই গোলাঘাট জিলা কাৰাটে এছ'চিয়েশ্যনৰ মানে সম্পাদক তথা অসম ৰাজ্যিক কাৰাটে সন্থাৰ সহকাৰী সম্পাদক হিচাপে ইয়ালৈ আহি যথেষ্ট সুখী হৈছোঁ। ভাল লাগিছে, যথেষ্ট মানে উন্নতি কৰিছে ল'ৰা ছোৱালীখিনিয়ে। আৰু ইয়াৰ পৰা আমাৰ ৰঞ্জিত ৰিংকুৰ তাৰ পৰা ষ্টাৰ স্পৰ্টছ কাৰাটে একাডেমীৰ পৰা যথেষ্ট মানে সুনাম জিলালৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইবাৰো তেওঁলোকৰ প্ৰায় ৫-৬টা আপোনাৰ মেডেল আনিছে, আমাৰ ডিষ্ট্ৰিক্টলৈ সুনাম কঢ়িয়াইছে। গতিকে তেওঁলোকৰ মোৰ মানে ভৱিষ্যতে উজ্জ্বল কামনা কৰি পেলাই শুভকামনা জানিছোঁ। ধন্যবাদ। ঠিক আছে, নমস্কাৰ। মোৰ নাম উদিত বৰুৱা আৰু মই ষ্টাৰ স্পৰ্ট যি একাডেমি আছে তাৰ সৈতে ভালেখিনি সময়ৰ পৰা জড়িত হৈ আছোঁ। আৰু আমাৰ বিশেষকৈ ৰঞ্জিত ৰিংকু দাই মানে নেতৃত্বত এই একাডেমিয়ে বহুত দূৰলৈকে আগুৱাই যাব বুলি আশা থাকিলে আৰু বৰ্তমান সময়তো ৰাজ্যিক দিশতো মানে ৰাজ্যিক লেভেলটো ভালেখিনি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নাম। আৰু আশা কৰোঁ যাতে যিমানখিনি ল'ৰা ছোৱালী এতিয়া বৰ্তমান ইয়াৰ সৈতে জড়িত আছে তেওঁলোকে যাতে আগবাঢ়ি যায়। ধন্যবাদ। আৰু লগতে আপোনাৰ চেনেলৰ যোগেদি সমূহ অসমবাসীলৈ আগন্তুক অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ উলক আৰু মাইনানসাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি বিশেষত কি হ'ল, আমাৰ দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্ট একাডেমীৰ আজি বাৰ্ষিক পাৰদৰ্শিতা নিৰ্ণায়ক শিবিৰ অনুষ্ঠিত কৰা হৈছিলে। এই শিবিৰত আমাৰ লেভেলৰ পৰা ব্লেক বেল্টলৈকে আমাৰ প্ৰদান কৰা হৈছে প্ৰভিজনেল। ইয়াৰ সম্পূৰ্ণ দায়িত্ব পৰীক্ষকৰ দায়িত্বত আছিলে আমাৰ দেৰগাঁৱৰ জ্যেষ্ঠ সমৰকলাবিদ ফিউৰি বৰুৱা ডাঙৰীয়া, আৰু তেখেত দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্ট একাডেমীৰ লগতে SSKF অসমৰ টেকনিকেল ডাইৰেক্টৰ হিচাপে দায়িত্ব বহন কৰি আছে। আৰু তেখেতৰ নেতৃত্বতেই আমাৰ এই ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্ট একাডেমীটোৱে প্ৰতিষ্ঠা লাভ কৰি আজি তাৰিখলৈকে 4 বছৰত অতিক্ৰম কৰিছে। আৰু ইয়াৰ লগে লগে আজি ভাল লাগিলে মই সকলো অভিভাৱক আৰু প্ৰিয় প্ৰশিক্ষাৰ্থীসকলৰ সহযোগিতা দেখি, আৰু বিশেষত যিসকল আমাৰ আমন্ত্ৰিত ব্যক্তি আছিলে তেখেতে ক্ৰীড়া অনুৰাগী, তেখেতসকলেও আমাক উপস্থিতিৰে যথেষ্ট উৎসাহিত কৰিলে। ভাবিছোঁ যে অনাগত দিনতো তেখেতসকলৰ উৎসাহত আমি আগুৱাই যাব পাৰিম। আৰু বিশেষত এই বছৰটোত 2025ৰ শেষৰ
তথা 2026 আৰম্ভণিটো যথেষ্ট আমাৰ সুন্দৰ একাডেমীৰ, কাৰণ 2025 শেষৰ ডিচেম্বৰ যি আমাৰ প্ৰতি বছৰে অনুষ্ঠিত হোৱা অসম অলিম্পিক সন্থাৰ উদ্যোগত অদৌ অসম কাৰাটে সন্থাৰ যি উদ্যোগ লৈ পেলাই আমাৰ অল আছাম কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰে। এই চেম্পিয়নশ্বিপত আমাৰ এইবাৰ 6টাকৈ মেডেল আহিছে আৰু ইয়াৰ লগত জোনেলো হৈছিলে। জোনেলতো কেইবাটাও 8টা গ'ল্ড, 8টা চিলভাৰ আৰু 9টা ব্ৰঞ্জ পদক লাভ কৰিছে। গতিকে আৰু এই 2026 4 জানুৱাৰী দিনাখন যি দেৰগাঁৱত অনুষ্ঠিত হৈছিলে কৰণ লোহাৰ মেমৰিয়েল কাৰাটে চেম্পিয়নশ্বিপ, তাতো আমাৰ কেইবাটাও পদক পাবলৈ সক্ষম হৈছে কাটা কমিটিত। ভাবিছোঁ যে আগন্তুক দিনত আমাৰ সকলো শুভাকাংক্ষীক আৰু মানে পৰামৰ্শৰ মতে সুপৰামৰ্শদাতাৰ পৰামৰ্শ অনুসৰি আমাৰ একাডেমীটো আগুৱাই যাব পাৰিব। আৰু এই ক্ষেত্ৰত মোৰ আজি এই যে সফলতা বা এই একাডেমীটো যে গঠন কৰি 4 বছৰ যে অতিক্ৰম কৰিছোঁ, বিশেষভাৱে ইয়াৰ মূল ভাৱে মই মানে স্বীকাৰ কৰিব লাগিব যে মোৰ আদিগুৰু দেৰগাঁৱৰ সমকলাৰ যি বিষয়ত জ্যেষ্ঠ বৰ্তমানে আৰক্ষী বিষয়া হিচাপে চাকৰি কৰি আছে ফিউৰি বৰুৱা ডাঙৰীয়া, তেখেতৰ নামটো মই বিশেষভাৱে উল্লেখ কৰিব লাগিব। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।